हेलो स्टूडेंट की खबर तुम्हालोकर आशा करो সকলোৱে ভালে আছে আজি তোমালোকৰ কাৰণে পুনৰবাৰ নতুন এটা ভিডিও লৈ স্বাগতম জনাইছো আজি তোমালোকৰ কাৰণে লৈ আহিছো ক্লাস 10 ৰ ইংলিশ যেটো সাবজেক্ট আছে ফাৰ্স্ট ফ্লাইট টেক্সট বুক ইন ইংলিশ ফৰ ক্লাস 10 এইটো সাবজেক্টৰ তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান লৈ আহিছো আৰু মই যিখিনি সিলেক্ট কৰি দিম সেইখিনি তোমালোকে পঢ়িবাৰো তাৰ ভিতৰৰ পৰা তোমালোকৰ 100% কমন থাকিব আৰু তোমালোকে নিজৰ কিতাপ উলিয়াই লৈ কিনে টিক মাৰ্ক কৰি লবা আৰু যিবিলাক কোৱেশ্চন তোমালোকক বনাই দিব কোৱেশ্চন হয় না সেইবিলাক কোৱেশ্চন মই ভিডিওটোৰ শেষত মই লিখি দিছো আৰু সেইবিলাক তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা আৰু যিবিলাক কোৱেশ্চনৰ আনসাৰ তোমালোকে নোৱাৰা মোক কমেন্ট বক্সত কমেন্ট কৰিবা আৰু তাতে মই তোমালোকক বুজাই দিম আৰু এটা কথা তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা আৰু তোমালোকে সাপোৰ্ট কৰিলেহে আমি আৰু মানে ভিডিও লৈ আহাতে কি আমি মানে ভাল লাগিব আমাৰ বুজিছো এতিয়া তোমালোকে প্ৰথমতে চেপ্টাৰ উলাই লোৱা চেপ্টাৰ মানে প্ৰথমত এটো তোমাৰ সূচিপত্ৰ বুলি কয় কন্টেন্টস কি কন্টেন্টস আছে এই চেপ্টাৰত অধ্যায়ত হেৰি দেখাই দিম তোমালোকক কন্টেন্টস দেখা প্ৰথম তোমালোকে প্ৰসৰ ক্ষেত্ৰত গলে চেপ্টাৰ 1 যেটো এ লেটাৰ টু গড তাৰ পিছত 2 নং নেলসন মেণ্ডেলা লং ওয়াক টু ফ্रीडम আৰু এটোৰ লগত এটা পয়েট্ৰি আছে এ টাইগাৰ ইন দা জো তাৰ পিছত chapter 3 পৰা এটা পয়েট থাকিব দা বল পোয়েম নেক্সট chapter 4 পৰা এটা পয়েট্ৰি থাকিব আমান্ডা এটো ৰচকল ৰবিন ক্লিন নেক্সট তোমালোকৰ chapter 6 ৰ পৰা এটা হেৰি পয়েট্ৰি থাকিব এনিমেলস এটো ৰচক তোমালোকৰ ওয়াৰ্ল্ড পয়েটমেন তাৰ পিছত chapter 7 ৰ পৰা ইয়াতে তিনটা পাৰ্ট আছে তিনটা পাৰ্টৰ পৰা পাৰ্ট 2 যেটো ৰোমান সংখ্যা 2 দিয়া আছে এটো কৰ্ক এটো লোকেশ এব্ৰল আৰু 3 পাৰ্টি ফ্ৰম আসাম অৰূপ কুমাৰ দত্ত নেক্সট তোমালোকে চাব লাগিব 9 নং চেপ্টাৰ মেডাম ৰাইটস দা বাস এটো প্ৰসৰ ভিতৰত থাকে আৰু এটা পয়েট্ৰি এটা আছে দা টেল অফ কাষ্টাৰ্ড দা ড্ৰাগন এটো অগডেন নাস তোমালোকে প্ৰথমতে চেপ্টাৰ উলিয়াই লবা এ লেটাৰ টু গড এটো চেপ্টাৰ উলিয়াই লবা প্ৰথমতে আৰু এটো চেপ্টাৰ কিছুমান কোৱেশ্চন তোমালোকক টিক মাৰ্ক কৰি দিম তোমালোকে টিক মাৰ্ক কৰি লবা তোমালোকে প্ৰথমতে উলিয়াই লবা পেজ নং 5 নং পেজ আহা ইয়াতে চোৱা মই অলপ জুম কৰি দিছো যে অৰেল কম্প্ৰিহেনশন চেক ইয়াৰ পৰা প্ৰথম যেটো কোৱেশ্চন আছে কোৱেশ্চনটো তোমালোকে চাবা হোৱাট ডিড লেন্সো হোপ ফৰ লেন্সে কি আশা কৰিছিল এটো চাবা তাৰ পিছত 2 নং কোৱেশ্চন হোৱাই ডিড লেন্সো সে দা ৰেইনড্ৰপস ওয়্যাৰ লাইক নিউ কয়েন্স লেন্সে কিয় কৈছিল বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ দৰে তাৰ পিছত 3 নং কোৱেশ্চন চাবা হাউ ডিড দা ৰেইন চেঞ্জ হোৱাট হ্যাপেন্ড টু লেন্সো ফিল্ডস বৰষুণৰ পৰিৱৰ্তন কেনেকৈ হল লেন্সৰ পথাৰবোৰৰ কি হল এই তিনটা কোৱেশ্চন এইটো পেজৰ পৰা চাবা নেক্সট তোমালোকে উলিয়াই লোৱা পেজ নং 6 ইয়াৰে তোমালোকে কোৱেশ্চন নং 1 চাবা আৰু 2 চাবা 1 দিয়া আছে who or what did Lanso have faith in what did he do Lansor কাক বা কিহৰ ওপৰত বিশ্বাস আছিল তেওঁ কি কৰিলে এটো চাবা কোৱেশ্চন নং 2 চাবা who read the letter চিঠিখন কোনে পঢ়িলে এটো কোৱেশ্চন চাবা তাৰ পিছত তোমালোকে উলিয়াই লোৱা পেজ নং 7 নং পেজ উলিয়াই লোৱা Saba, oral comprehension check. Was Lanso surprised to find a letter for him with money in it? Question 1 to Saba, 2 Saba. 1 তোমালোকক কৈছে কি লেন্সে তেওঁৰ বাবে টকা থকা চিঠি এখন পাই আচৰিত হৈছিল নেকি তাৰ পিছত 2 নং কোৱেশ্চন চাবা হোৱাট মেড হিম এংগ্ৰি কিহৰ বাবে তেওঁৰ খং উঠিছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত তোমালোকে চাবা thinking about the text এটো কিতাবৰ মানে এটো যেটো লেসন আছে এটো লেসনৰ ভিতৰত যেবিলাক পঢ়াইছে জন থিওৰিৰ পৰা কোৱেশ্চন ইয়াতে চাবা দুটা মান তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে আৰু কোৱেশ্চনটো কি আছে চাবা কোৱেশ্চন নং 2 চাবা why does the postmaster send money to Lanso why does he sign the letter god তাৰমানে কৈছে ডাকঘৰৰ মালিকে লেন্সলৈ কিয় টকা পঠায় তেওঁ কিয় ঈশ্বৰ আখৰত সহি কৰে তাৰপে কোৱেশ্চন নং 3 চাবা did Lanso try to find out who had sent the money to him why not তাৰমানে কৈছে লেন্সে জানিবলৈ চেষ্টা কৰিছিল নেকি যে তেওঁৰ ওচৰলৈ টকা কোনে পঠাইছিল কিয়
বা কিয় নহয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো লেসনত যিখিনি কোৱেশ্চন দেখাই দিছো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এইখিনিৰ পৰা তোমালোক 100% কাউণ্ট হ'ব আৰু মই ভিডিওটোৰ শেষত তোমালোকক কোৱেশ্চন মই দেখাই দিছো লিখি দিছো তাতে সেইবিলাক তোমালোক স্ক্ৰিনশ্বট মাৰি ল'বা ভিডিওটোৰ শেষত আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা তোমালোকে নেক্সট তোমালোকে উলিয়াই লোৱা পেজ নং 8 ইয়াৰে যেটো 5 নং যেটো দিয়া আছে যে are there people like Lanzo in the real world? What kind of a person would you say he is? You may select appropriate words from the box to answer the question. তাৰমানে এটোত কৈছে বাস্তৱ জগতত লেন্সৰ দৰে মানুহ আছে নে কেনেকুৱা মানুহ বুলি ক'ব প্ৰশ্ন উত্তৰ দিবলৈ বাকচৰ পৰা উপযুক্ত শব্দ বাছি ল'ব পাৰে তাৰমানে এনেকুৱা তোমালোকৰ দিয়া থাকিব আৰু এটো মানে কাৰেক্ট যেটো কাৰেক্ট যেটো আনসাৰ হ'ব হেতু তোমালোকৰ লিখা থাকিব যেনে গ্ৰেডি যেনেকৈ লোবিয়া তাৰ পিছত নেইভ এটো নিষ্পাপ তাৰ পিছত স্টুপিড এটো হল অকৰা বুলি কয় আমি অকৰা বুলি কওঁ হয় না তাৰ পিছত আনগ্ৰেটফুল অকৃতজ্ঞ সেলফিশ স্বাৰ্থপৰ আৰু কমিকেল হাস্যৰ অসময়ী তাৰ পিছত আনকুৱেশ্চনিং এটো হল তোমাৰ প্ৰশ্নবিহীন আৰু মই যিখিনি দেখাই দিছো এটো চেপ্টাৰত এইখিনি তোমালোকে চাবা তাৰ ওপৰত যে কিছুমান কোৱেশ্চন তোমালোকে চাব লাগিব মই হেকত তোমালোকক দি দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'বা আৰু মই লিখি দিয়া কিছুমান কোৱেশ্চন চাবা এই লেটাৰ টু গড যে দিয়া আছে মানে ভগৱানৰ লিখা এখন চিঠি যেটো গল্প আছিল হেতু গল্পৰ পৰা কোৱেশ্চন মই এটা বনাই দিছো ইয়াতে প্ৰথমটো দিয়া আছে why did Lanzo say that raindrops were like new coin Lanzo কিয় কৈছিল বৰষুণৰ টোপালবোৰ নতুন মুদ্ৰাৰ দৰে তাৰ পিছত 2 নং কোৱেশ্চন what did Lanzo have faith in what did he do Lanzor কাৰ ওপৰত বিশ্বাস আছিল তেও কি কৰিলে তাৰ পিছত কোৱেশ্চন নং 3 চাবা was Lanzo surprised to find a letter for him with money in it. Lanzo তেওঁৰ ভাবে টকা থকা চিঠি এখন পাই আচৰিত হৈছিল নেকি তাৰ পিছত নেক্সট 4 নং কোৱেশ্চন চাবা why does the postmaster send money to Lanzo why does he sign the letter ডাকঘৰৰ মালিকে লেন্সলৈ কিয় ধন পঠিয়াই দিয়ে কিয় তেওঁ ঈশ্বৰ আখৰত সহি কৰে অথবা কোৱেশ্চন তেনেকুৱা হ'ব পাৰে what did the postmaster do in order not to take Lanzo firm belief in God Lanzor ঈশ্বৰৰ ওপৰত দৃঢ় বিশ্বাস কৰি পৰীক্ষা নকৰিবলৈ ডাকঘৰৰ মালিকে কি কৰিলে নেক্সট 5 নং কোৱেশ্চন চাবা how does Lanzo think has taken the rest of the money what is the irony of the situation তাৰমানে এটো কৈছে বাকি টকা কোনে লৈছে বুলি লেন্সয়ে ভাবে পৰিস্থিতিৰ বিৰম্বনা কি হ'ব নেক্সট 6 নং কোৱেশ্চন about why was the postmaster amazed after seeing the letter চিঠিখন দেখি ডাকঘৰৰ মালিকজন কিয় আচৰিত হল 7 নং কোৱেশ্চন about how did the postmaster manage to collect the money for Lanzo এটো তাৰমানে কৈছে তোমাৰ ডাকঘৰৰ মালিকে লেন্সৰ বাবে ধন সংগ্ৰহ কৰিবলৈ কেনেকৈ সক্ষম হল তাৰ কোৱেশ্চন নং 8 don't send it to me through the mail why did he ask God not to send the rest of the money through mail তাৰমানে ডাক যোগে মোক পঠিয়াব নালাগে বাকি টকাখিনি ডাক যোগে পঠিয়াব নালাগে বুলি ভগৱানক কিয় অনুৰোধ কৰিছিল নেক্সট 9 নে কোৱেশ্চন চাবা মই লগত কৈছিল যে ইনকাৰ কিবা এটা ওয়ার্ড দিয়া থাকিব হেতু কারেক্ট কৰি লিখিব লাগিব shows the correct meaning of the underlined words set on the crest of a low তাৰমানে কৈছে কি হে নিখংগ ঘৰটোত হয় না এই এটা নিম্ন শিখৰত বহিল এটা কি খ্ৰীষ্টৰ এটো যেটো কারেক্ট মিনিং হেতু তোমালোক লিখিব লাগিব বি আছে ইন দ্যাট সলিটাৰী হাউস solitary correct meaning to correct যেটো আনসার হ'ব হেতু তোমালোক লিখিব লাগিব নিখংগ তাৰ পিছত সি fat amiable fellow তাৰনে কি এটো কৈছে কি মোটা মৰমিয়াল সহযোগী যেটো amiable হয় না amiable to correct answer to কি হ'ব next 8 চাবা a plague of locust would have it locust to correct answer to sabha flowers draped in a curtain of rain it draped যেটো correct answer to লিখিব লাগে মানে বৰষুণৰ পৰ্দাত মেৰিয়াই থোৱা ফুল হয় না মৰমৰ ছাত্ৰ-ছাত্ৰী গল এই কোৱেশ্চনটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা মই সৰু কৰি দিছো তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধু বৰ্গৰ মাজত শেয়াৰ কৰিবা আৰু নতুন নতুন ভিডিও পাই থাকিবা তোমালোকে
আৰু তোমালোকে যদি আমাক সাপোৰ্ট কৰিলে তোমালোকৰ কাৰণে নতুন নতুন ভিডিও আমি লৈ আহিম আৰু কনসেপচুৱেল বেস এমসিকিউ তাৰ সকলো সাবজেক্টৰ কাৰণে তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আমি লৈ আহিম যিবিলাকৰ পৰা 100% তোমালোকে কমন পাবা আৰু তোমালোকে প্লেলিষ্টত সকলো সাবজেক্টৰে 100% কমন থকা কোৱেশ্চন তোমালোকে পাবা প্লেলিষ্টত যাবা তাতে লিখা আছে সকলো কোনটো সাবজেক্টৰ হয় তোমালোকে চাবা থ্যাংক ইউ লাইট অফ এডুকেশ্যন থ্যাংক ইউ watching the video